বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনো যাতে আমি যেটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যু যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে যিমান দল সংগঠনে জুবিন অনুৰাগী সকলে কৈ আছে যে আমি এইবাৰ দেৱালী পাতিব নালাগে আমি সকলো লগত একমত আৰু বিশেষকৈ মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টকৈ কৈছো যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জুবিন গাৰ্গক আপুনি ন্যায় দিয়ক নহলে কিন্তু অসমৰ ৰাইজ ক্ষান্ত নাথাকে বিশেষকৈ মই অনুৰোধ কৰিছো অসমৰ সকলো শ্ৰেণীৰ ৰাইজক যাতে এইবাৰ যাতে অসমত দেৱালী পূজা যাতে নহয় গৰিমাবৌ জুবিনদাৰ পোষ্টমৰ্টেম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব